নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 4 আহাৰ বৃহস্পতিবাৰ ইংৰাজী 19 জুন 2025। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেঘ ৰাশিৰ নানা বাধা প্ৰাপ্তি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুব শুভ নহয়। আজিৰ দিনটোত আপোনালোকে যিকোনো কামতে বাধাৰ সন্মুখীন হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ সম্পত্তি লাভ। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকৰ যিকোনো ধৰণৰ সম্পত্তি লাভ হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ পিতৃ মাতৃৰ চিন্তা। মিথুন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত পিতৃ মাতৃৰ বিশেষভাৱে যত্ন ল'ব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ পিতৃ মাতৃৰ শৰীৰ ভাল নহ'বও পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ কৰ্মত উন্নতি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শুভ। আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি হ'ব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ অবৈধ প্ৰণয় লাভ। সিংহ ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ অগ্নিভয়। কন্যা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটো জুইৰ ওচৰলৈ গ'লে অকণমান সাৱধানেৰে যাব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ অগ্নিভয় দেখা যায়। তুলা ৰাশি। তুলা ৰাশিৰ মনোবাঞ্ছাপূৰ্ণ। তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ যিকোনো ধৰণৰ মনোবাঞ্ছা পূৰ্ণ হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ কৰ্মব্যস্ততা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ব্যস্ততাৰে পাৰ হ'ব পাৰে। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ মানসিক অশান্তি। ধনু ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত মানসিক অশান্তিত ভুগিব পাৰে, গতিকে আজিৰ দিনটো আপোনালোকে অলপমান সাৱধানেৰে চলিব। মকৰ ৰাশি। মকৰ ৰাশিৰ পুত্ৰ লাভ। মকৰ ৰাশিৰ জাতক জাতিকাৰ কাৰণে আজিৰ দিনটো শুভ দেখা গৈছে। যিসকলে পিতৃ মাতৃ হ'বলৈ গৈ আছে তেওঁলোকৰ পুত্ৰ লাভ হ'ব পাৰে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ দুশ্চিন্তাত কষ্ট। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ মানসিকভাৱে দুশ্চিন্তা আহিব পাৰে। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাৰ শুভ সংবাদ লাভ। মীন ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত যিকোনো ধৰণৰ শুভ সংবাদ লাভ কৰিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।